নমস্কাৰ মই অনামিকা শৰ্মাৰে মুহূৰ্তত এটা চাঞ্চল্যকৰ খবৰ লৈ আহিছো এডোখৰ মাটিক কেন্দ্ৰ কৰি এতিয়া দেখিবলৈ পোৱা গৈছে দুটা ফয়দৰ মাজত প্ৰচণ্ড তৰ্ক যুদ্ধ এই মুহূৰ্তত আমি জনাইছো দুটা ফয়দৰ মাজত এতিয়া দেখিবলৈ পোৱা গৈছে এডোখৰ মাটিক কেন্দ্ৰ কৰি তৰ্ক যুদ্ধ লগা পৰিলক্ষিত হৈছে আৰু এডোখৰ মাটিয়ে এতিয়া শেহতীয়াভাৱে লতিঘটি লগাইছে আমি আপোনালোকৰ দৃশ্য দেখুৱাইছো হাতচিঙিমাৰীৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো হাতচিঙিমাৰীত এতিয়া দেখিবলৈ পোৱা গৈছে এডোখৰ মাটিয়ে এতিয়া এডোখৰ মাটিক কেন্দ্ৰ কৰি দুটা ফয়দৰ মাজত প্ৰচণ্ড তৰ্ক যুদ্ধ হোৱা পৰিলক্ষিত হৈছে আৰু সমগ্ৰ অঞ্চল জুৰি ইতিমধ্যে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে সবিস্তাৰ খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু ইতিমধ্যে আমি আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ জনাইছো এই মুহূৰ্তত কিয়নো দেখিবলৈ পোৱা গৈছে হাতচিঙিমাৰীত এডোখৰ মাটিক কেন্দ্ৰ কৰি দুই ফয়দৰ মাজত প্ৰচণ্ড তৰ্ক যুদ্ধ এটা পক্ষই প্ৰায় 20 বছৰ পূৰ্বে মাটি বিক্ৰী কৰি পুনৰ মাটি দখলৰ চেষ্টা কৰাত সৃষ্টি হৈছে তৰ্ক যুদ্ধৰ উল্লেখ্য যে হাতচিঙিমাৰীৰ মহামায়া নগৰৰ শান্তিলতা সাহা নামৰ এগৰাকী মহিলাই প্ৰায় 20 বছৰ পূৰ্বে একেখন গাঁৱৰে গণেশ সাহা নামৰ ব্যক্তি এগৰাকীৰ ওচৰত বিক্ৰী কৰিছিল 15 লেচা মাটি আৰু মাটি ক্ৰয় বিক্ৰয় প্ৰমাণস্বৰূপ প্ৰমাণৰূপে এতিয়া গণেশ সাহাই এখন চুক্তিপত্ৰ কৰিছিল যদিও মাটিখিনি নাম জাৰি কৰা নাছিল যাৰ ফলত মাটিখিনি বিক্ৰেতা শান্তিলতা সাহাৰ শান্তিলতা সাহাৰ পুত্ৰই ক্ৰয় কৰা মাটিৰ বেৰেৰে ঘেৰাও কৰাৰ চেষ্টা কৰিছে আমি দৃশ্য আপোনালোকক দেখুৱাইছো এতিয়া হাতচিঙিমাৰীত দেখিবলৈ পোৱা গৈছে এডোখৰ মাটিক কেন্দ্ৰ কৰি দুটা ফয়দৰ মাজত প্ৰচণ্ড এতিয়া তৰ্ক যুদ্ধ হোৱা পৰিলক্ষিত হৈছে আৰু সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে এম্বিয়েন্সৰ জৰিয়তে প্ৰথমে কিছু দৃশ্যাংশ আপোনালোকৰ মাজত লৈ আহিছো আমি আপোনালোকক জনাইছো খবৰ হাতচিঙিমাৰীত এতিয়া দেখিবলৈ পোৱা গৈছে মহামায়াত এডোখৰ মাটি কেন্দ্ৰ কৰি দুই ফয়দৰ মাজত তৰ্কযুদ্ধ হোৱা পৰিলক্ষিত হৈছে এটা পক্ষই প্ৰায় 20 বছৰ পূৰ্বে মাটি বিক্ৰী কৰি পুনৰ মাটি দখলৰ চেষ্টা কৰাত সৃষ্টি হৈছে তৰ্কযুদ্ধ আৰু এতিয়া দেখিবলৈ পোৱা গৈছে অভিযোগ অনুসৰি চক্ৰ বিষয়া কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শংকৰ সাহাই শান্তিলতা সাহাৰ পৰিয়ালৰ পৰা মুঠা অংকৰ পইচাৰে বিভিন্ন ষড়যন্ত্ৰ চলাই আছে বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে লগতে হাতচিঙিমাৰীৰ এজন গাঁও প্ৰধানৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে সম্প্ৰতি মাটিখিনি গণেশ সাহাই শান্তিলতা সাহাৰ পৰা ক্ৰয় কৰিছিল বুলি মহামায়া নগৰৰ একাংশ স্থানীয় ৰাইজে জানিবলৈ দিছে মন্তব্য আছে আমাৰ হাতত সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো মাটি মানে কি এই জায়গাটা অনেকদিন আগে বিক্রি হয়েছিল শান্তিলতা সাহার তার ছেলে গৌর সাহেব জায়গাটা বিক্রি করেছিল গণেশের কাছে তারপরে এখন যাই হোক তখন ওই যে দলিল দিয়ে লেখাপড়ি ছিল তারপরে এখন ওরা এখন কি ধরনের কাগজ বার করছে না জানে আমরা জানি না কালকে দেখলাম বেড়া দিতে আসছে এইটুকুই আমরা জানি কিন্তু আমরা জানা মতো এই মাটিটা গণেশরা কিনেছে আর এখানে অনেকবার কালী পূজা হয়েছে যে কোনো অকেশন হলে ওই দুলাল সার কাছে অর্ডার নেওয়ার পরে সবাই প্যান্ডেল করে আর কি মোটামুটি তো তাও হবো 20 বছরের উপরে হয়ে গেছে এত বছরে যে সে গণেশ সার ছেলেদেরই দখল আছে ওদের এখানে গোডাউন ছিল কাঠের ইটি ছিল যার একটা ভাঙা ঘর আছে এখন হঠাৎ করেছে কি হলো এটা আমরা তো অত টাকা বলতে পারবো না কারণ দুই পার্টি হয়ে জানবো মাটিটা নিয়ে তো কি হয়েছে মাটিটা কিনে নিচ্ছে 17 বছর হয় এই যে দুলালরা ওই যে গৌর গোপাল অগ্রে কাছে কিনে নিচ্ছে গৌরসা এখন টাকার কথাটা আমরা জানি এটা মিশা কথা লাভ নাই কিন্তু কিনে নিচ্ছে এটা কথা সত্যি এটা আমরা জানি মাটিটা এত দহলে যারা কিনে নিচ্ছে এত দহলে আসছিল আজকে মোটামুটি অনেক দিন হয় কেঁচাস চলছে আর কি মোটামুটি তাও 5-6 মাস হলো কেঁচাস চলছে এখন যারা বেশি ওরা করতেছে ওরা বেশি নাই এইটাই কেঁচাল না হলো আমি ছিলাম না 2 দিন আজকে সকালে আসছি আর কালকেও এরকম আর আমরা প্রায় 17 বছর হলো মাটিটা আমার বাবা নিছে এই গৌর সাহা অনুকূল সাহার মা শান্তিলতা সাহাদের সবাই একসঙ্গে তখন মাটিটা আমরা যখন কেউ নেয় না মাটি তখন মাটিটা বিক্রি করছে বাবা বলছে মাটিটা নিতে লাগে আমরা নিছি আমরা অ্যাকচুয়ালি হিন্দু মানুষ আমরা এই সুকচর থেকে আরম্ভ করে হাসিংমারি পর্যন্ত আসে আমরা মাটি বাড়ি যে রেজিস্টার করতে এগুলো আমরা করি না মাটি দলিলে লেখাপড়া করে নেওয়া হয়েছে মাটিটা আমাদের আজকে 16-17 বছর ধরে আমাদের আন্ডারে চলছে এবং আমাদের দখলে আছে আমরা মাটিটা ওদের থেকে কিনে নিছি গ্রামে সবাই জানে
আমরা তো ওই মাটি নিয়ে মাথা মারি না। হঠাৎ করে ওরা এসে বলে যে এটা আমাদের মাটি, আমরা বিক্রি করিনি, কিন্তু আমাদের দলিলে লেখা আছে। হ্যাঁ, এই হলো কথা আর কি। এখানে মোটামুটি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।